গৰু খুঁটিৰ প্ৰকল্পক লৈ যিটো গৰু কেলেংকাৰী বা জনগণে কোৱাৰ দৰে গৰু চোৰৰ কেলেংকাৰী, এই গোটেই কথা বতৰাবোৰক লৈ ইতিমধ্যে আমি আমাৰ দলীয় স্থিতি স্পষ্ট কৰিছোঁ যে এই গৰু খুঁটিত গিৰ গাই পুহিবৰ কাৰণে কোনে সিদ্ধান্ত ল'লে। এই সিদ্ধান্ত ল'বলৈ যাওঁতে গৰু খুঁটিত গিৰ গায়ে বেছি গাখীৰ উৎপাদন কৰিব পাৰিবনে নোৱাৰিব। গিৰ গাইৰ কাৰণে গৰু খুঁটিৰ সমগ্ৰ অঞ্চলটো পাৰিপাৰ্শ্বিকতাৰ ফালৰ পৰা উপযুক্ত হয়নে নহয়। গোহালি নথকাকৈ কোনে গৰু কিনিবৰ কাৰণে সিদ্ধান্ত দিলে। নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বৰ্ডৰ লগত MOU শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত যেতিয়া MOU চহী হৈছিলে, চুক্তি স্বাক্ষৰ হৈছিলে, তেতিয়া তেওঁলোকে কিয় গাখীৰ নিদিয়া গৰু বা বলদ গৰু তেওঁলোকে কিয় ছাপ্লাই দিলে। ছাপ্লাই দিয়াৰ পাছত গৰু ৰঙিয়া ৰেলৱে ষ্টেচনতে তেওঁলোকে ভাগ কৰিলে নে 90টা গিৰ গাই, নে গৰু খুঁটিত মৰা বুলি কোৱা মৰিবলৈ ধৰা গিৰ গায়ক তেওঁলোকে চম্ভালিব নোৱাৰি বিতৰণ কৰিলে। এইবোৰ কথাৰ স্পষ্টতা বিচাৰিছোঁ। মুখ্যমন্ত্ৰীক কৈছোঁ যে আপুনি ক'ব লাগে যে আচলতে গৰু মৰাৰ কাৰণে বিক্ৰী কৰিলে নে ৰঙিয়া ষ্টেচনৰ পৰা পোনপটীয়াকৈ কিনি লৈ গ'ল, আৰু জনপ্ৰতিনিধিক কিনিবলৈ নিবিদা কৰিছিলে নেকি। কিনিবৰ কাৰণে যিবোৰ নিয়ম হ'ব লাগে কি কাৰণে সেইবোৰ অন্ধকাৰ ৰখা হ'ল। আৰু আচৰিত কথা, গৰু কিনা বেচা বন্ধ কৰিবৰ কাৰণে বিজেপি চৰকাৰ দিনত এখন আইন হৈছিলে, কিন্তু সেইখন আইন থকাৰ পিছতো গৰু কেনেকৈ কিনিব পাৰিলে। এইবোৰ কথাৰ উত্তৰ বিচাৰিছোঁ, মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব নোৱাৰি এতিয়া গৰু মাংসলৈকে গুচি গৈছে গোটেই ডিবেটটো। ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী এইকেইদিন দিন ৰাতি ক্ষতি কৰি এই কাম কাজ কৰিছে। মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ, সকিয়নি জনাইছোঁ যে তেওঁ যাতে মূল যিটো বিতৰ্ক, যিটো কেলেংকাৰী, ইয়াৰ পৰা দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ কাম কাজত জড়িত নহয়। কাৰণ তেওঁলোকেই গৰু ছাপ্লাই দিয়া বিভিন্ন ডাঙৰ ডাঙৰ উদ্যোগপতিৰ পৰা তেওঁলোকে পইচা লৈছে। বিজেপিয়ে এইটো জলপথতে তেওঁলোকে গৰুৰ ব্যৱসায় বন্ধ কৰা নাই, গৰুৰ সিন্ডিকেট তেওঁলোকেতো পইচা লয়। এইবোৰ বন্ধ কৰিব মুখ্যমন্ত্ৰীয়ে বন্ধ কৰিবলৈ সৎ সাহস আছে নাই। গো মাতাৰ নামত ৰাজনীতি কৰিব বিচৰা, গো মাতাৰ সিন্ডিকেটৰ পৰা পইচা লোৱা আৰু গো মাতা নামত কৰা সিন্ডিকেট বা ব্যৱসায়টো অবাধে অসমত চলি থাকিবলৈ দি কাৰোবাক ধনী কৰা বা তেওঁলোকে টকা পইচা লোৱা, এইবোৰ কাম কেতিয়া বন্ধ হ'ব সেইটো উত্তৰ প্ৰথম দিব লাগে। তাৰ পাছত এনেই চেনচেশ্যন সৃষ্টি কৰা তেওঁলোকৰ লগত থকা মন্ত্ৰীৰ লগত থকা তেওঁ যে বেলেগৰ কাৰোবাৰ নাম লৈছে, তেওঁলোকৰ নেতা, তেওঁলোকৰ দলৰ PA, নেতাৰ PA আমি নাম নকওঁ, সেইসকলেওতো এইবোৰ গ্ৰহণ কৰে। গ্ৰহণ কৰাৰ পিছত বেলেগক লক্ষ্য কৰি গ্ৰহণ কৰিছে। আৰু মুখ্যমন্ত্ৰীৰ বডি লেংগুৱেজটো তেনেকুৱা হ'ব নালাগে নহয়। কেনেকৈ কাটে তাক দেখুৱাই দিছে অংগী ভংগী কৰি। ইমান তলৰ শ্ৰেণীৰ ইমান তলৰ ধৰণৰ কথা বতৰা যে ক'ব, এনেকুৱা ধৰণৰ মানসিকতা যে মুখ্যমন্ত্ৰী হ'ব ভবাই নাই। যে কেনেধৰণে দেখুৱাইছে মানুহৰ আগত কথা কওঁতে, কথাৰ কথা দেখুৱাইছে, কোনে কৰিব কোনে, এনেকুৱা ধৰণৰ শব্দ বাক্য সাধাৰণতে শিক্ষিত মানুহ, জ্ঞান থকা মানুহ, মুখ্যমন্ত্ৰীৰ আসনত থকা মানুহে এনেকুৱা ধৰণৰ কথা নকয়। এনেকুৱা সাম্প্ৰদায়িকতাৰ কথা ক'লে উচ্চতম ন্যায়ালয় মতে তেওঁৰ বিৰুদ্ধে কেছ ৰুজু হ'ব লাগে। য'ত কৈছে সেইখন থানাত কেছ ৰুজু হ'ব লাগে, আৰু তাত যদি কেছ নকৰে উচ্চ ন্যায়ালয়ে তেওঁলোকৰ বিৰুদ্ধে থানাৰ যিগৰাকী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তেওঁৰ বিৰুদ্ধে স্বমত কেছ লৈ তেওঁৰ শাস্তি ব্যৱস্থা দিব লাগে। গতিকে মুখ্যমন্ত্ৰীক কৈছোঁ যে মূল যিবোৰ বিষয়, মূল যিবোৰ প্ৰশ্ন, তাৰ পৰা হাৰিবলৈ চেষ্টা নকৰিব। এতিয়া 50 লাখ টকাৰ তেওঁলোকৰ ৰাজসাহায্য পোৱা কথাটোৰ লগত অসমৰ ভেটেনেৰী ডিপাৰ্টমেণ্ট বা ভেটেনেৰী মন্ত্ৰী জড়িত হৈ আছে। অতুল বৰাক লৈ আজিলৈকে জবাবদিহি কৰা নাই, অতুল বৰাৰ মুখত মাত নাই। এতিয়া পদ্ম হাজৰিকাই ক'লে যে গৰু খুঁটি প্ৰকল্প ইয়াৰ লগত জড়িত নহয়। এতিয়া ভেটেনেৰী ডিপাৰ্টমেণ্টে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতুল বৰাক ক্লিয়াৰিফাই কৰিবলৈ ক'ব লাগে, স্পষ্টীকৰণ দিবলৈ ক'ব লাগে যে আপোনাৰ ডিপাৰ্টমেণ্টত এই কিনা বেচা কৰাৰ সিদ্ধান্ত, আপোনাৰ ডিপাৰ্টমেণ্টে গৰু খুঁটিৰ লগত কোৱা কথা বতৰা, এইবোৰ কথা আপুনি জবাবদিহি দিব লাগে। আৰু মুখ্যমন্ত্ৰীয়ে তদন্ত যিহেতু দিব নোৱাৰে, তদন্ত কাৰণ নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট বৰ্ডখন কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ এটা সংস্থা, আৰু ইয়াৰ ডাইৰেক্টৰগৰাকী, ইয়াৰ চেয়াৰমেনগৰাকী কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সম্বন্ধীয় মানুহ, আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ইয়াৰ উপদেষ্টা হৈ আছে। গতিকে প্ৰধানমন্ত্ৰীয়েহে ইয়াৰ তদন্ত কৰিব পাৰিব। গতিকে প্ৰধানমন্ত্ৰীলৈ আহ্বান জনাইছোঁ, অসমৰ মুখ্যমন্ত্ৰীক তদন্তৰ আওতালৈ আনিব লাগে, আৰু নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বৰ্ডৰ লগত জড়িত হৈ থকা বিষয়া কৰ্মচাৰীকো তদন্তৰ আওতালৈ আনিব লাগে।